হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। চ' বন্ধু বান্ধৱীসকল, আজি তোমালোকৰ মাজত লৈ আহিছোঁ ক্লাছ 11ৰ যিটো চেপ্টাৰ নম্বৰ 1 আছে অসমীয়াৰ 1 নম্বৰ লেচন 2 ধনৰ ব্যৱহাৰ। ইয়াৰ কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰকেইটা আজি তোমালোকৰ মাজত ডিছকাছ কৰিবলৈ আহিছোঁ। চ' বন্ধুসকল, দেৰি নকৰি বলা ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' প্ৰথমতে চোৱা 1 নম্বৰটো, কৃপণ লোকৰ 2 ধৰ্ম কি কি? ইয়াৰ উত্তৰটো হৈছে লাজ, ঢকা আৰু প্ৰাণ প্ৰৱৰ্তোৱা কৃপণ লোকৰ 2 ধৰ্ম। 2 নম্বৰটো চাবা, অৰ্থ ব্যৱহাৰৰ মূল মন্ত্ৰ কি? ইয়াৰ উত্তৰটো হৈছে অৰ্থ ব্যৱহাৰৰ মূল মন্ত্ৰ হৈছে আয় অনুসৰি ব্যয় কৰা। তাৰপিছত 3 নম্বৰটো চোৱা, দৰিদ্ৰ হোৱাৰ চিন কেনেকুৱা? অলপ আয় অধিক ব্যয় দৰিদ্ৰ হোৱাৰ চিন। নেক্সট 4 নম্বৰটো চাবা, মানুহৰ ঋণ কেতিয়া হয়? ইয়াৰ উত্তৰটো হৈছে মানুহে যেতিয়া উপাৰ্জনতকৈ অধিক মাত্ৰাত খৰচ কৰে তেতিয়া ঋণ ল'ব লগা হয়। 5 নম্বৰটো চাবা, কোন প্ৰকাৰৰ খৰচ গুপ্ত শত্ৰুৰ নিচিনা? ইয়াৰ উত্তৰটো হৈছে খুচৰীয়া খৰচ গুপ্ত শত্ৰুৰ নিচিনা। তাৰপিছত চাবা 2 নম্বৰকেইটা, ধনৰ 2 প্ৰকাৰৰ ব্যৱহাৰ কি কি? এইটো মষ্ট ভেৰি ইম্পৰ্টেণ্ট, তোমালোকে চাই যাবা। ইয়াৰ উত্তৰটো হৈছে ধনৰ 2 প্ৰকাৰৰ ব্যৱহাৰ হ'ল ধনেৰে সুখ সম্পদৰ আহিলা পাতি গোটাই ল'ব পাৰি। 6 নম্বৰটো হ'ল ধনেৰে আনৰ উপকাৰ সাজিব পাৰি। তাৰপিছত 2 নম্বৰটো চাবা, কৃপণ লোকে আন মানুহে ধন খৰচ কৰিলে কিয় সহিব নোৱাৰে? ইয়াৰ উত্তৰটো হৈছে আন মানুহে ধন খৰচ কৰিলে কৃপণ লোকে অত্যাচাৰ কৰা যেন বোধ কৰে। তেওঁলোকৰ মতে উত্তম ভোজন শক, উত্তম পিন্ধন গপ আৰু দান দক্ষিণা ধনৰ অপব্যয় মাথোন। তাৰপিছত 3 নম্বৰটো চাবা, লেখকৰ মতে কোন 2টা বৃত্তি ফলিওৱাৰ বাবে অলপ ধন লাগে? ইয়াৰ উত্তৰটো হৈছে লেখকৰ মতে সজ অসজ বৃদ্ধি 2টা ফলিওৱাৰ বাবে অলপ ধন লাগে। অৰ্থাৎ দয়া বৃদ্ধি ফলাব লাগিলেও ধন লাগে আৰু অহংকাৰ বা লোভ ফলাব লাগিলেও ধনৰ প্ৰয়োজন হয়। 4 নম্বৰটো চোৱা, কি 2টা কাৰণত মানুহে কৃপণালি কৰে? ইয়াৰ উত্তৰটো হৈছে কিছুমানে ধন উভৈনদী কৰি পৃথিৱীত এটা খ্যাতি ৰাখিবৰ বাবে কৃপণালি কৰে আৰু আন কিছুমানে সন্তান সন্ততিলৈ ধনৰ এটা অক্ষয় ভাণ্ডাৰ বান্ধি থবৰ বাবেও কৃপণালি কৰে। 5 নম্বৰটো চাবা, কৃপণ আৰু ধোঁৱাখুলীয়াৰ মাজত থকা পাৰ্থক্য 2টা লিখা। ইয়াৰ উত্তৰটো হৈছে কৃপণ আৰু ধোঁৱাখুলীয়াৰ মাজত থকা পাৰ্থক্য 2টা হ'ল, ক নম্বৰটো চোৱা, কৃপণৰ হাত টান, খৰচ কৰিবলৈ নিবিচাৰে, আনহাতে ধোঁৱাখুলীয়াই উচ মুচ নিবিচাৰি সৰহকৈ খৰচ কৰে। তাৰপিছত খ নম্বৰটো চাবা, কৃপণে সঞ্চয় কৰাত উত্ৰাৱল কিন্তু ধোঁৱাখুলীয়াই ক্ষয়ংকৰ কৰাত উত্ৰাৱল। চ' বন্ধু বান্ধৱীসকল, আজি ইমানতে সামৰণি মাৰিলোঁ। নেক্সট এটা ভিডিঅ'ৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি মোক উৎসাহিত কৰিবলৈ নাপাহৰিবা। থেংকছ ফৰ কিপ ৱাচিং মাই চেনেল।